हेलो बंधुসকল वेलकाम बैक टू माय चैनल गाइज बंधुসকল সকলকে স্বাগতম জানাইছো আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে ডিডব্লিউৰ যি এলপিইউপিৰ 5500 যি ডকুমেন্ট ভেৰিফিকেশন এটা চলি আছে আৰু সদ্যহতে যি বিটিআৰৰ যি এলপিইউপিৰ যি নিযুক্তি প্ৰক্ৰিয়া তাৰ যি এডভাৰটাইজমেন্ট ওলাইছিলে আৰু এপ্লিকেশন অলৰেডি হৈ গল তাৰে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বন্ধুসকল সম্ভৱতঃ জুলাই মাহতে বিটিসিৰ বা বিটিআৰৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব সো চাওক আমি চাই লও এটা কি কৈছে ইয়াতে এখন নোটিছ আহিছে আপোনালোকে চাব অফিস অফ দি ডাইৰেক্টৰ অফ এডুকেশনাল ব্লক বিটিসি কোকৰাঝাৰ এডুকেশন বিটিসি কোকৰাঝাৰ ইয়াতে দিয়া আছে শিডিউল ফৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন ফৰ এলপি এণ্ড ইউপি হিস্ট্ৰি টিচাৰ এতে ভিনু দিয়া আছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ কোকৰাঝাৰ টাইম দিয়া আছে 10 AM অনৱাৰ্ডছ সো গম পালে বন্ধুসকল এলপি ইউপিৰ বিটিআৰৰ যি বিটিসিৰ যি শিক্ষক নিযুক্তি তাৰে ফিজিক্যাল ডকুমেন্টৰ শিডিউল দিয়া হৈছে ভেন্যু দিয়া হৈছে কোকৰাঝাৰ আৰু টাইমও ইয়াত দিয়া হৈছে 10 পৰা আৰম্ভ বুলি কৈছে চলিব বুলি কৈছে ইয়াতে কৈছে ফৰ বিটিসি কেন্দ্ৰীয় কাৰণে ইয়াতে দিছে ডেটেড 10 তাৰিখ 7 মাহ 2025 এটা ৰেজিষ্ট্ৰেচন নম্বৰ মদি আছে এলপিৰ আৰু বট ইউপিৰ দিয়া আছে তে এলপি ইউপিৰ গোটেইখিনি দিয়া আছে আৰু আপোনালোকে চাই ল'ব 11 তাৰিখ আছে 12 13 14 15 16 15 নাই 17 16 17 18 19 সো এইখিনি সময়তে আপোনালোকৰ ডকুমেন্টসমূহ ভেৰিফিকেশন কৰিব বিটিসি ফালৰ পৰা ইয়াতে নোট দিছে candidates are request to submit duly filled up forms along with all necessary documents in the respective annexure at the time of physical document verification. The candidates are request to download the respective annexure from official websites link দিয়া আছে annexure form খনৰ আৰু candidates having DLED of form nears are required to submit testimonial documents as per the government notification number 17 June of 2025 in format annexure D. So ইয়াতে বিশেষ এটা খবৰ আপোনালোকক মই এনএছৰ প্ৰাৰ্থীসকলৰ কথা কৈছো যিসকলে বিটিসিত এপ্লাই কৰিছে তেখেতসকলৰ ক্ষেত্ৰত ডিডব্লিউৰ যি নোটিছ প্ৰকাশ পাইছিল 17 তাৰিখে সেইখন নোটিছ ইয়াতে ফলো কৰা হৈছে বন্ধুসকল চাওক ইয়াতে গোটেইখিনি লিখা আছে ডাইৰেক্টৰ অফ এডুকেশ্যন বৰ্ড এণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিসি কোকৰাঝাৰ সো গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল যিসকলে এনএছৰ প্ৰাৰ্থীসকলে ভাবি আছে বিটিসিত যেহেতু ইয়াৰ আগতে মেবি লিখা হোৱা আছিল এনএছৰ যে নোটিছ 17 তাৰিখে ফলো কৰিব নাই তাতে মেবি লিখা হোৱা আছিল কিন্তু ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত একদম স্পষ্ট হৈ পৰিছে বন্ধুসকল এনএছৰ প্ৰাৰ্থীসকলক 17 জানুৱাৰী যি ডিডব্লিউয়ে প্ৰকাশ কৰিছিল নোটিছ সেইখন মতে ইয়াতে ভেৰিফিকেশন কৰিব আৰু এই মতে আপোনালোকৰ ডকুমেন্টসমূহ লৈ যাব আৰু তলত আহিব এনেক্সাৰ এ গোটেইখিনি দিয়া আছে আপোনালোকৰ গোটেইখিনি মানে ফিল আপ কৰি লৈ যাব লাগিব এনেক্সাৰ এ এনেক্সাৰ বি এনেকৈ গোটেইখিনি আছে তো ইয়াতে কৈছে এনএছৰ প্ৰাৰ্থীসকলে আপোনালোকে এনেক্সাৰ ডি টো আপোনালোকে মানে ভই লৈ যাব লাগিব সেইখিনিটো লৈ যাব লাগিব এনেক্সাৰ যিখিনি আছে আপোনালোকে ডাউনলোড কৰিব পাৰিব এইখিনি এনেক্সাৰ ডি আপোনালোক মই দেখাই আছো কি আছে কেনেকুৱা আছে বিশেষকৈ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আজিৰ ভিডিঅটো বন্ধুসকল বিটিসি যিসকলে এপ্লাই কৰিছে এনেক্সাৰ ডি চাওক এনেকুৱা আছে ইয়াতে আপুনি ৰোল নম্বৰ লিখিব লাগিব প্ৰথমত তাৰ পিছত নেম অফ কেণ্ডিডেটছ আপোনাৰ কেণ্ডিডেটছৰ নাম লিখিব আৰু এটা ডকুমেন্ট টেষ্টিমনিয়েলছ টু বি সাবমিট বাই দ্য কেণ্ডিডেটছ হেভিং ডিএলএড থ্ৰু এনআইএছ যিসকল এনআইএছৰ প্ৰাৰ্থীসকলে এইখিনি ডকুমেন্ট সাবমিট কৰিব লাগিব বুলি কৈছে ইয়াতে কৈছে সিৰিয়েল নম্বৰ 1 2 3 এনেকৈ দিয়া আছে যেটো আমাৰ ডিডব্লিউ যেনেকৈ আছে তেনেকৈ আছে ইয়াতে proof of in service as on 10/08/2017 ইয়াতে ভিজ লেখা আছে yes no আপুনি কৰিব এটো আছে নে নাই আপোনালোকে কৰিব মানে এই ফৰ্মটো লৈ আপোনালোকে ইয়াতে টিক কৰিব ফৰ্ম ফিল কৰি কেনে যদি আছে সো আপুনি হেৰি কৰিব এপইন্টমেন্ট লেটাৰ যদি আছে আপুনি yes কৰিব আৰু যিখিনি আপোনাৰ জয়নিং লেটাৰ থাকিলে yes no যিখিনি কৰিব মিনিটস অফ এছএমচিৰ যি আপোনাৰ হেৰি আছিল এছএমচিৰ মিনিটসৰ কথা কৈছে এটা এপ্লিকেনৰ হেৰি কনচাৰ্নৰ হেতু আপুনি থাকিলে yes কৰিব তাৰ পিছত ফটোকপি অফ এটেন্ডেন্স ৰেজিষ্টাৰ যদি আপোনাৰ ৰেজিষ্টাৰ বহি আছে তেতিয়া এটেন্ডেন্স কপি যদি আপুনি ৰেজিষ্টাৰ কৰিব সে ফটোকপি কৰিব যদি তেতিয়া এনেকুৱা আছে আৰু ডাটা মোৰ লগত আছে তেতিয়া yes কৰিব সার্টিফিকেট ইস্যুড বাই দ্য স্কুল অথৰিটি এটো আপোনাৰ ইনচাৰ্জ কি আপোনাৰ এক্সপেৰিয়েন্স সার্টিফিকেট হলো হৈ যাব ডি নম্বৰটো এটা থাকিলে yes কৰিব স্যালাৰি স্টেটমেন্ট থাকিলে yes কৰিব বা না থাকিলে ন কৰিব ইউডিসি কোড মেইন ইউডিসি কোড থাকিলে আপুনি yes কৰিব না থাকিলে আপুনি এটা ন কৰিব তাৰ পিছত এডমিশন ৰেকৰ্ড এডমিশন স্লিপ যিকোনো এটা লাগিব বন্ধুসকল ইয়াৰ আগতে মই আপোনাক কৈছো এডমিশন স্লিপ বা ৰেকৰ্ড যদি কোনোবাই ডাউনলোড কৰিব পৰা নাই মই লিংকত বা ডেসক্ৰিপচনত এটা নাম্বাৰ দিম অনলাইন কেফে তাতে আপোনালোকে যোগাযোগ কৰিব WhatsApp কৰিব ফোন কৰিলে এটা ৰিসিভ নকৰিব
হোৱাটছআপ কৰিব আপোনালোকে এডমিশ্যন শ্লিপ ৰেকৰ্ড যিখিনি আছে সেইখিনি আপোনালোকক সিহঁতে প্ৰভাইড কৰিব আৰু 3 নম্বৰ ইয়াতে কৈছে 18 months DLA চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থ্ৰু NIOS অফ দ্য এপ্লিকেণ্ট কমপ্লিট বিফৰ 01/04/2019 তো সেইটো ইমান হেৰি নহ'ব যিহেতু চাৰ্টিফিকেট ইছ্যু হওঁতে বহুতৰে দেৰি হৈছিল NC আছিল বা কিছুমানৰ আপোনাৰ অসুবিধা আছিল এবচেণ্ট আছিল বহুতৰে তো এইটো ইমান হেৰি নহয় তো বাকীখিনি আপোনালোকক মই জনালোঁ যে যিসকল NSR প্ৰাৰ্থী আছে এই NXT ডিটো ফিল আপ কৰি আপোনালোকে লৈ যাব আৰু ডকুমেণ্টছসমূহ আপোনালোকে জেৰেক্স কৰি কপি কৰি আপোনালোকে এটেষ্ট কৰি লৈ যাব চ' সেইটো এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধুসকল BTR ক্ষেত্ৰতো একেই প্ৰযোজ্য হৈছে যিখন আমাৰ DWত মানে হেৰি কৰিছিল চ' NSR প্ৰাৰ্থীসকলক বেষ্ট অফ লাক জনাইছোঁ আপোনালোকে ডকুমেণ্টছসমূহ ৰেডি কৰক বন্ধুসকল আজিলৈ ইমানেই নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত জয় অসম